দলংঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আজব ঘটনা। অনভিজ্ঞ নাৰ্ছে আঘাতপ্ৰাপ্ত শিশুৰ মূৰত ঢালি দিলে এচিড। শিশুৰ চিঞৰ, আদৰ্শ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। জাজৰি থানাৰ অন্তৰ্গত ইছলামপট্টিৰ পিংকু ৰহমান নামৰ এই লোকজনৰ 10 বছৰীয়া পুত্ৰ যোৱা 18 মেত বাথৰুমতে পিছলি পৰিছিল। বেয়াকৈ আঘাত পোৱা শিশুটিৰ মূৰত পৰিছিল 3টা চিলাই। সেই ঘটনাই বুকু কপাই গৈছিল এই হাল পতি পত্নীৰ। তাৰ দুদিনৰ পাছত আঘাত পোৱা স্থানৰ ড্ৰেছিং কৰোৱাবৰ বাবে পুনৰ মৰিগাঁৱৰ দলংঘাটত থকা এইখন আদৰ্শ চিকিৎসালয়লৈ শিশুটিক লৈ গৈছিল পিতৃ মাতৃয়ে। ড্ৰেছিং কৰিবলৈ নাৰ্ছে শিশুটিৰ আঘাত পোৱা স্থানত ঢালি দিছিল বিশেষ জুলীয়া দ্ৰব্য। লগে লগে চিঞৰ মাৰি উঠিছিল শিশুটিয়ে। ক'লা হৈ ফুলি গৈছিল সেই অংশ, য'তে সেই জুলীয়া পদাৰ্থ বিয়পি পৰিছিল সেই স্থানেই জ্বলি যোৱাৰ দৰে হৈছিল। শিশুটিয়ে চটফটাই আছিল। তেতিয়াই দৌৰাদৌৰি লাগিল চিকিৎসালয়ৰ ভিতৰত। ভিতৰৰ পৰা অহা চিকিৎসক আৰু নাৰ্ছে সেই দ্ৰব্যৰ বটল লুকুৱাত ব্যস্ত হৈ পৰিল। চটফটাই আছিল শিশুটিয়ে। সেই কথালৈ কিন্তু চিকিৎসক নাৰ্ছে গুৰুত্ব নিদিলে। এইফালে ডক্টৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটল লুকুৱাইছে, বটলটো লুকুৱাইছে, বটল দিয়ক, কিন্তু লোৱাটো যেন ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে সেইটো কোৱা নাই। ক'ত বটলটো লুকুৱাব লাগে সেইটোহে কৰি আছে। মোৰ এজন বাচ্চা চটফটাই ফুৰিছে, আপোনালোকে এচিড ঢালি দিছে, মই মাকজনী নিচৰিম আৰু আপোনালোকে মোৰ ওপৰত কেছ দিয়ে। ল'ৰাটোক আপোনালোকে চিকিৎসা কৰক, তেখেতসকলৰ অন্যায় বটলটো লুকুৱাবলৈ লাগে। সেই বটলত আছিল এচিড। শিশুটিৰ মূৰত ভুলতে নাৰ্ছে ঢালি দিছিল এচিড। এই ঘটনা পোহৰলৈ অহাৰ পাছতে হুলস্থুল লাগিল চিকিৎসালয়ত। নাৰ্ছ আৰু চিকিৎসকে শিশুটিৰ পিতৃ মাতৃকে অভব্য আচৰণ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ। চিঞৰ বাখৰ নকৰিবি। ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব, আমি পুলিচ মাতিম। কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ, প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম, যে আমি ঠিক কৰিম, সেইটো নক'লে কিন্তু। আৰু উল্টাই ধমকি দিয়ে। আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে। লুকুৱাবলৈ যোৱাত টানি অনা লৈ গৈছে, মেডিচিনৰ বটলটো আছে লগত। আৰু তাৰপিছত আমি নগাঁও লৈ যাওঁতে তেখেতক নগাঁৱত ট্ৰিটমেণ্ট কৰোৱা হয়। এই ঘটনাক লৈ হুলস্থুল দলংঘাটত। শিশুটিৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ। অনভিজ্ঞ চিকিৎসক নাৰ্ছক অব্যাহতি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে। নাৰ্ছ আৰু ইয়াৰ ষ্টাফৰ অজ্ঞতা, এওঁলোকৰ সচেতনতা আমি অভাৱ দেখিছোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাম, আমি অসমৰ স্বাস্থ্যমন্ত্ৰীক আমি অৱগত কৰিছোঁ যাতে এনেধৰণৰ অনভিজ্ঞ ষ্টাফ যাতে কোনো হস্পিটেলত যদি আছে তেতিয়াহ'লে এওঁলোকক অতি শীঘ্ৰেই এওঁলোকক ইয়াৰ পৰা অব্যাহতি দিব লাগে। দলংঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এনে আজব ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বেও এই চিকিৎসালয়ৰ বিৰুদ্ধে উত্থাপিত হৈছিল অনেক অভিযোগ। অধিকাংশ সময়ে দলংঘাটৰ আদৰ্শ চিকিৎসালয়ত ওলমি থাকে প্ৰকাণ্ড তলা। খোলা থাকিলেও এই চিকিৎসালয়খনত বিচাৰি পোৱা নাযায় চিকিৎসক নাৰ্ছ থাকিলেও ৰোগীক দিবলৈ নাথাকে দৰৱ। আৰু নাৰ্ছ থাকোঁতেই ঘটিল এই ঘটনা। এতিয়া ক্ষুব্ধ ৰাইজে বিচাৰিছে ব্যৱস্থা। এই শিশুটিৰ যদি কিবা গুৰুতৰ ক্ষতি হয় দায়িত্ব ল'ব কোনে? প্ৰশ্ন অভিভাৱকৰ। ধিঙৰ পৰা দীপজ্যোতি কেওট, NKTV+।